নথিপত্ৰসমূহ সাজু কৰি ৰাখক পৰিয়ালৰ সকলো সদস্যৰে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক উল্লেখ কৰিব বিচাৰিম যে আধাৰ সংযোজিত যি বেংক আছে আপোনাৰ সেই বেংক একাউণ্ট কিন্তু থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্টৰ লিংক থাকিব লাগিব প্ৰয়োজন হ'ব এমজি এনৰেগাৰ জব কাৰ্ড নমস্কাৰ মোৰ নাম হৈছে ঝাৰকান ওৰাং আৰু আজি নতুন এটা ভিডিঅ'লৈ সকলোকে মোৰ তাৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ আৰু আজি আমি কথা পাতিম চৰকাৰী ঘৰক লৈ পেলাই যে চৰকাৰী ঘৰ 2025 চনত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ ইতিমধ্যে হৈছেহি তো আপোনালোকে কি কি ডকুমেণ্ট সাজু কৰি ৰাখিব লাগিব সেই বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ প্ৰথমটো লাগিব ডকুমেণ্ট লাগিব এক নম্বৰত লাগিব আধাৰ কাৰ্ড লাগিব আৰু আধাৰ সৈতে বেংক পাছবুকখন আপোনাৰ সংযুক্ত হ'ব লাগিব দুই নম্বৰত লাগিব বেংক পাছবুক আৰু তিনি নম্বৰটো লাগিব জব কাৰ্ড আৰু চাৰি নম্বৰ কথাটো হ'ল যে পৰিয়ালৰ সকলোৰে আধাৰ কাৰ্ড থাকিব লাগিব এইবিলাক ডকুমেণ্ট সাজু কৰি ৰাখিলে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে তো নেক্সট ভিডিঅ' এনেকুৱা পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ